আমি চামগুৰি বিপিএইচি স্বাস্থ্যকৰ্মী ফাৰ্মাচিষ্ট এনএচএম আণ্ডাৰ মানে আমি প্ৰতিবাদত বহিছো আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে এটা প্ৰতিশ্ৰুতি দিছিলে আমাক 2018 চনত হ'ব চাগে 16 চনত দিছিলে আমাৰ অজিত কুমাৰ ভূঞা ডাঙৰীয়া তেখেতে সাংবাদিক আছিলে সেই তেখেতৰ এক সাক্ষাৎকাৰত তেখেতে কৈছিলে যে আমাৰ এনএচএম কৰ্মীসকলক মানে যেতিয়ালৈকে নিয়মীয়াকৰণ নহয় তেতিয়ালৈকে সপ্তম আয়োগৰ হিচাপে দৰমহা দি থাকিব আৰু নিয়মীয়াকৰণ কৰিব বুলি কৈছিলে কিন্তু আজিলৈকে সেইখিনি আমাৰ কাৰ্যকৰী কৰা নহল আৰু তাৰোপৰি আমাৰ 2021 চনত এটা গেজেট নটিফিকেশন ওলাইছিলে সেইটোও মানে আজিলৈকে কাৰ্যকৰী কৰা নহল আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে কৈছিল যে বিকশিত অসমৰ আমাৰ সেনানী বুলি কৈছিলে কিন্তু কথাৰে আমাৰতো পেট নভৰে বহুত আমাৰ কৰ্মচাৰী আছে এতিয়া বয়স উখলি যাব তেখেতৰ ল'ৰা ছোৱালী ভাল কলেজত পঢ়াব পৰা নাই আৰু একচুয়ালি আমি যে কৰ্মবিৰতি পালন কৰিছো 4, 5, 6 তাৰিখে কৰ্মবিৰতি পালন কৰিছো একচুয়ালি আমি কৰ্মবিৰতি পালন কৰাৰ পক্ষপাতী নহয় আমি কাম কৰা মানুহ আমি কাম কৰি ভাল পাওঁ আমি কাম কৰো কিন্তু আমি প্ৰথম অৱস্থাত আমি প্ৰত্যেক জিলাই আমাৰ মানুহখিনিয়ে মেমৰেণ্ডাম দিছিলে আমাৰ মাননীয় মুখ্যমন্ত্ৰীলৈ মেমৰেণ্ডাম দিছিলে কিন্তু তাৰ প্ৰতি অক কাণহাৰ নিদিলে আৰু তাৰোপৰি আজি 4 তাৰিখৰ পৰা দুদিন হল এতিয়ালৈকে বিধানসভা চলি আছে বিধানসভাতো একো উত্থাপন নলয় এইটো আমাৰ কাৰণে অতি দুৰ্ভাগ্যজনক এটি বহুত দুখ পাইছো আমি কিন্তু আপোনালোকৰ এই মিডিয়াৰ জৰিয়তে আমি তেখেতসকলক বা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মাননীয় স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিছো যাতে আমাৰ এই এনএচএম কৰ্মীসকলৰ যাতে দুখ বেদনাখিনি বুজি পাই পেলাই আমাক যাতে সপ্তম আয়োগৰ দৰমহা হিচাপে মানে যেতিয়ালৈকে নিয়মীয়াকৰণ নহয় তেতিয়ালৈকে যাতে সপ্তম আয়োগৰ দৰমহা মতে দৰমহাটো দি থাকে তাৰ কাৰণে আহ্বান জনাইছো আমি নগাঁও জিলাৰ ভিতৰত এক নিৰ্ভৰযোগ্য আৰু প্ৰতিষ্ঠিত শিক্ষা প্ৰতিষ্ঠান কলম কপিলী বিদ্যাপীঠ প্ৰাক প্ৰাথমিকৰ পৰা 10ম শ্ৰেণীলৈকে উন্নত মানদণ্ডৰ শিক্ষা ব্যৱস্থা ইয়াত দিয়া হয় অভিজ্ঞ শিক্ষক আৰু উন্নত শৈক্ষিক পৰিৱেশে নগাঁৱৰ প্ৰতিজন লোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে কলম কপিলী বিদ্যাপীঠে বিদ্যালয়ত উন্নত মানদণ্ডৰ পাঠদানৰ লগতে সপ্তাহৰ প্ৰতিটো শনিবাৰে যোগাসন চিত্ৰাংকন আত্মৰক্ষাৰ কৌশল আৰু বিভিন্ন খেলৰ প্ৰশিক্ষণ দিয়া হয় কলম কপিলী বিদ্যাপীঠত ইংৰাজী আৰু অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে সুকীয়া ব্যৱস্থা ৰখা হৈছে গতিকে আপোনাৰ সন্তানটিক ভৱিষ্যত গঢ়াৰ আশা বুকুত বান্ধি আজিয়ে নাম ভৰ্তি কৰক কলম কপিলী বিদ্যাপীঠত 2025-26 বৰ্ষৰ বাবে আজিয়ে আহি যোগাযোগ কৰক কলম কপিলী বিদ্যাপীঠৰ লগত সন্তান আপোনাৰ সন্তানৰ ভৱিষ্যত গঢ়িব কলম কপিলী বিদ্যাপীঠে আমাৰ ঠিকনা GM ৰোড নগাঁও কলেজৰ পিছফালে আৰু ফোন নম্বৰ হৈছে 9435161539 অথবা 7002136988